মৰমৰ অকণিহঁত মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰলৈ আহিলোঁ আৰু আজি লগতে লৈ আহিছোঁ ৰামায়ণৰ পৰা এটা সৰু কাহিনী। বাৰু তোমালোকে সম্পাতি কোন নাম শুনিছানে? জটায়ুৰটো নাম শুনিছা হয়নে? সম্পাতিৰ নাম চাগে বহুতেই শুনা নাই। শুনা, যেতিয়া তোমাৰ সকলো তোমাৰ বান্দৰ সেনাবিলাকক উত্তৰ পিনে, পূব পিনে, দক্ষিণ পিনে আৰু পশ্চিম পিনলৈ সীতাৰ সন্ধানৰ কাৰণে পঠিয়ালে। তাৰমানে ৰামে যেতিয়া সুগ্ৰীৱক ক'লে যে সুগ্ৰীৱ, এতিয়া আমি আমাৰ সীতাৰ সন্ধান ল'ব লাগে, গতিকে তোমাৰ যিবিলাক বান্দৰ সেনানী আছে তোমাৰ সৈন্য বাহিনী সকলো পিনে পঠিয়াই দিয়া। সেইকাৰণে পূব, পশ্চিম, উত্তৰ, দক্ষিণ সকলো পিনে তোমাৰ বান্দৰবিলাক যাবলৈ ধৰিলে। তোমাৰ উত্তৰ পিনে লৈ যোৱা বান্দৰ সেনানীখিনিও একেবাৰে থুটমুট চেলেকি উভতি আহিলে, পূবলৈ যোৱাখিনিও উভতি আহিলে আৰু তোমাৰ পশ্চিমলৈ যোৱাখিনিও উভতি আহিলে। কোনেও কিন্তু সীতাৰ সন্ধান নেপালে দেই। সীতাক ৰাৱণে কলৈ লৈ গৈছে কোনেও গমেই নাপালে। এইবাৰ এটা দল, যিটো দল দক্ষিণলৈ গৈছিলে, তাত কোন কোন আছিলে? হনুমান, জাম্বুবন্ত, অংগদ, নল আৰু নীল নামৰ এই সেনানীখিনি আছিলে আৰু লগত আৰু বেলেগ বেলেগ বান্দৰো আছিল। তেওঁলোক দক্ষিণৰ পৰা বহুত দিনৰ মূৰত উভতি আহি সংবাদ দিলেহি যে তেওঁলোকে সম্পাতি নামৰ এটা প্ৰকাণ্ড পক্ষীক লগ পাইছিলে। সকলোৱে ঘেৰি পেলাই সুধিলে, ক'তনো লগ পালা? বোলে আমি এনেকৈ দক্ষিণলৈ গৈ থাকোঁতে এখন ওখ পৰ্বতত এটা প্ৰকাণ্ড চৰাই মাটিত বাগৰি পৰি আছিল। আমি ভাবিলোঁ এইটো দেখোন জটায়ুৰ নিচিনা এটা ডাঙৰ পক্ষী। জটায়ুকটো ৰাৱণে মাৰি থৈ গৈছে, এইটোকো মাৰিলে চাগে, আমি ইয়াৰ পৰা পলোৱাই ভাল হ'ব, নহ'লে ৰাৱণে আমাকো মাৰিব। কিন্তু হনুমানে এই কথাত মান্তি নহ'ল আৰু তেওঁ বোলে আমি তেওঁৰ ওচৰৰ পৰা আহোঁগৈ ব'লা। এই বুলি তেওঁলোক পৰ্বতৰ ওপৰলৈ গ'ল আৰু গৈ পেলাই দেখিলে যে এই প্ৰকাণ্ড চৰাইটো একেবাৰে বুঢ়া হৈ, আলৰ বুঢ়া হৈ পেলাই মাটিত পৰি আছে। তেওঁলোক ওচৰলৈ চাপি যোৱাত চিনা পৰিচয় হ'ল আৰু গোটেই কাহিনী শুনিলে যে সীতা হেৰাইছে বুলি। তেতিয়া সম্পাতিয়ে নিজৰ পৰিচয় দিলে, শুনা বন্ধুগণ, মই হৈছোঁ সম্পাতি, মই জটায়ুৰ সহোদৰ। মই এতিয়া বুঢ়া অৱস্থা পাইছোঁহি। এই বুঢ়া অৱস্থাত মই লৰিব চৰিব পৰা নাই আৰু সেইকাৰণে মই মাটিত বাগৰি পৰি আছোঁ। জটায়ুকটো ৰাৱণে বধ কৰিলেই। মই তোমালোকক সীতাৰ সন্ধানৰ কথা কওঁ, শুনা। তাৰ আগতে কিন্তু মোক ৰামৰ কাহিনী তোমালোকে ক'ব লাগিব। ৰামনো কোন, ৰামনো ক'ত আছে, তেওঁনো এতিয়া কি কৰি আছে, সীতাক হেৰুৱাই তেওঁনো বিচলিত হোৱা নাইনে, ইত্যাদি ইত্যাদি কথাবিলাক তোমালোকে মোক ভাঙি পাতি কোৱাচোন। ৰাম নাম শুনিলেহে মই আকৌ মোৰ ডেকা অৱস্থা ঘূৰাই পাম। এই বুলি কোৱাত হনুমান, অংগদ সকলোৱে মিলি ৰামৰ দুখৰ কাহিনী ক'লে, কেনেকৈ ৰামে বনবাস পালে, কেনেকৈ এই বনত থাকোঁতে সীতাক তোমাৰ ভেকশ্যন কৰি ৰাৱণ নামৰ প্ৰকাণ্ড অসুৰটোৱে লৈ গুচি গ'ল আৰু ক'লৈ লৈ গ'ল তাকে বিচাৰি বিচাৰিহে এই যে সকলোবিলাক চাৰিওপিনে বিচাৰি থাকোঁতেই আহি তোমাক পালোহি, সম্পাতিক পালোহি। এই বুলি গোটেইকেইজনে ক'বলৈ ধৰিলে। সম্পাতিয়ে ৰামৰ সংবাদ পায় আৰু ৰামৰ কাহিনী শুনি লাহে লাহে বৃদ্ধ অৱস্থাৰ পৰা ডেকা অৱস্থা পালে আৰু তেওঁ উঠি বহিল আৰু তেওঁলোকক ক'লে যে মই গৈ পেলাই সীতাৰ সন্ধান আনিম আৰু তোমালোকে চিন্তা নকৰিবা, হয়তো এই দক্ষিণলৈ উৰা মাৰি যোৱা মই দেখিছিলোঁ, গতিকে মই
তোমালোকক আচল সন্ধান দিমহি এই বুলি কৈ তোমাৰ সম্পাতি জটায়ুৰ শহুদৰ দক্ষিণলৈ বুলি উৰা মাৰিলে আৰু এই অংগদ হনুমান নল নীল এই সকলোবিলাক আহি জাম্বুবান এই সকলোবিলাক আহি এই গোটেই কথাখিনি তোমাৰ ৰাম আৰু সুগ্ৰীৱহঁতক জনালে আৰু সেই কথাৰ আঁত ধৰিয়ে গোটেইবিলাক দক্ষিণলৈ বুলি প্ৰস্থান কৰিবলৈ প্ৰস্তুত হ'ল এতিয়া গম পালানে সম্পাতি কোন সম্পাতি হৈছে জটায়ুৰ শহুদৰ ৰামায়ণখন এখন মহাকাব্য এই মহাকাব্যত সৰু সৰু বহুত কাহিনী লগ লাগিহে তোমাৰ এখন ডাঙৰ মহাকাব্য হৈছে হয়নে এনেকুৱা ধৰণৰ সৰু সৰু বহুত কাহিনী আছে যিবিলাক আমি হয়তো সাধাৰণতে পঢ়িবলৈ নাপাওঁ আৰু পঢ়ি গৈ থাকিলে কিন্তু বহুত ভাল লাগে আৰু বহুত কথা জানিব পাৰি ঠিক আছে এইটো এটা সৰু এটা পৰিচয় দিলোঁ সম্পাতিনো কোন কেনেকুৱা লাগিলে তোমালোকৰ বাৰু এই সাধুটো শুনি মোক জনাবা দেই মোৰ মৰমৰ অকণিহঁত আজিৰ কাৰণে আই মাই তোমালোকৰ পৰা বিদায় লৈছে বাই বাই আৰু আকৌ আহিম তোমালোকৰ মাজলৈ সৰু সৰু সাধু লৈ হ'বনে বাই বাই